হৈছে আমি আজি লৰা পৰহিৰ গীত গোৱাটো আমাৰ ধৃষ্টতা আপোনাৰ হব আমাৰ পিতৃতুল্য তথাপিতো আজ্ঞাবাহী ভৃত্য আজ্ঞা যিহেতু আমাক কৰা হৈছে গতিকে আমাৰো জ্ঞান সীমিত প্ৰথম কথা যে ভগৱন্তৰ মায়া নাই ভগৱন্ত কৃষ্ণ মায়াত নাই আপুনি মই যে আছে বুলি ভাবিছো সেইটোৱে মায়াত কৃষ্ণই নিজে মায়া সৃষ্টি কৰিছে তেওঁ হল মায়াৰ স্বামী স্বামী মানে গৰাকী হে কৃষ্ণ স্বামী তুমি হলা মায়াৰ স্বামী কৃষ্ণ দ্বাৰা মায়াক সৃষ্টি কৰিছে মায়া কি ক্ষিতি অপ মৰুত বিউম তেজ মাটি পানী বায়ু অগ্নি আকাশ এইকেইটা ভগৱন্তই সৃষ্টি কৰিলে আৰু ভগৱন্তই সেইকেইটা সৃষ্টি কৰি সত ৰজ তম তিনি গুণ সৃষ্টি কৰিছে আৰু এনেকৈ ৮টা তত্ত্ব পঞ্চভূত তিনি গুণ সেই ৮টা তত্ত্বৰ দ্বাৰা মায়া নামৰ এক প্ৰকৃতিক সৃষ্টি কৰিছে যাক ভগৱতী বুলি কোৱা হয় কালী বুলি কোৱা হয় দুৰ্গা বুলি কোৱা হয় মায়া মহামায়া যোগমায়া একেগৰাকীৰে নাম ভাগৱত বা কীৰ্তন দশম ঘোষা ৰত্নাৱলী আদিৰ মাধ্যমেৰে আমাক দৰ্শন কৰাইছে যাক আমি প্ৰকৃতি বুলি কওঁ সেই প্ৰকৃতি যেতিয়াই আমি ভাবিম যে আজি যিজনা বাপ এই অনুষ্ঠান ভাগীৰ সেৱকী হিচাপে এই মাটিডোখৰত তেওঁ জেউৰা জপনা দি বাউণ্ডেৰীটো মাৰি লৈছে সীমাটো সুন্দৰকে বেৰাই লৈছে আৰু বেৰাই লোৱাৰ পাছত যেতিয়াই তেওঁ কব দাঁতিঘৰ গৃহস্থীক যে এইডোখৰৰ পৰা মাটি মোৰ তই কিন্তু এবেগেট মানুহ ভিতৰলৈ নাহিবি আকৌ যেতিয়াই কৈ দিব সেইটোৱে হল ভগৱন্তৰ মায়া তাৰমানে মাটিডোখৰ কাৰো নহয় মাটিডোখৰ হল ভগৱন্তই সৃষ্টি কৰিছে গতিকে গৰাকী হল ভগৱান কৃষ্ণ তেওঁ আপোনাক মোক এই ডোখৰত থাকিবলৈ পঠিয়াই দিছে থাকিবলৈ পঠিয়াই দিয়াৰ পাছত এই মাটিডোখৰক মোৰ মাটি তই কিয় দখল কৰিলি বুলি যেতিয়া আমি বাক্যটো উচ্চাৰণ কৰি দিম বা ভাবি দিম মনেৰে জানিব সেইটোৱে ভগৱন্তৰ মায়া ভগৱন্ত কৃষ্ণ মায়াত নাই আমি আছে বুলি ভবাটোৱে হল তেওঁৰ মায়াটো তাৰমানে সেইটোৱে মায়া গতিকে তাৰ পৰা পৰিত্ৰাণ পাবলৈ কৃপালু গুৰুজনাই আমাক সুন্দৰকে উপদেশটো দিছে আপোনালোকে জানে যে যেতিয়া ভগৱন্ত কৃষ্ণ আহি দৈৱকীৰ উদৰত বসুদেৱৰ ঔৰসত আপোনাৰ মোৰ দৃষ্টিত যোনি জাত কিন্তু ভগৱন্ত অযোনি জাত তেওঁ অৱতাৰ লৈছে তেওঁ জন্ম গ্ৰহণ কৰা নাই সেইজন ভগৱন্ত পুৰুষে যেতিয়া গোকুল বৃন্দাবনত গৈ নন্দ যশোদাৰ গৃহত একলা দুকলাকে ডাঙৰ হৈ মাটি খাইছে উৎপাত কৰিছে দুষ্টামি কৰিছে তেতিয়াই তেওঁৰ মাতৃ যশোদাই কি কৰিছে গোটেই ঘৰখনত থকা গৰুৰ পঘাবিলাক একেলগ কৰি কৃষ্ণক বান্ধিবলৈ চেষ্টা কৰিছে আৰু প্ৰত্যেকবাৰে ৰছী আনে প্ৰত্যেকবাৰে মাত্ৰ দুৱাঙুলে জোৰা নমৰে সেই দুৱাঙুলটোৱে হল ভগৱন্তৰ মায়াটো অৰ্থাৎ যশোদাৰ মনত ভাৱনা আছিল দুটা সেই দুটা হল মই বান্ধিম ১ নম্বৰ মায়া ২ নম্বৰ মায়াটো হল মোৰ পুত্ৰ এইটোৱে হল সংসাৰত ভগৱন্তৰ মায়াটো আমি যেতিয়ালৈকে মই কৰিলো বুলি কৈ থাকিম যেতিয়ালৈকে মোৰ মাটি মোৰ বাৰী মোৰ ধন মোৰ সম্পত্তি মোৰ গাড়ী এই ভাৱনাটোত যেতিয়ালৈকে থাকিম সেইটো হল অহং ভাৱনা আৰু সেইটোকে কৈছে ভগৱন্তৰ মায়া তাৰমানে তাৰ দ্বাৰা এইটো বুজাব বিচাৰিছে যে মই বুলি যে কৈ আছো তাৰ প্ৰকৃত শাস্ত্ৰসন্মত অৰ্থটো হল মই মানে আত্মা আৰু আমি ভাবি থাকো মই মানে শৰীৰটো সেইটো হল ভগৱন্তৰ মায়াটো আমি নুবুজা তত্ত্বটো হল সেইটো মই কৰিছো মানে প্ৰাণজিতে কৰিছো আমাৰ নামটো হল প্ৰাণজিত এটা মই কৰিছো মানে প্ৰাণজিতে কৰিছে আপোনালোকৰ দৃষ্টিত প্ৰাণজিতে কৈ আছে
কিন্তু প্ৰাণজিতে নাই কোৱা প্ৰাণজিত হ'ল শৰীৰটোৰ নাম এই শৰীৰটোৰ ভিতৰত আত্মাটো আহি সোমাই দিয়াৰ কাৰণে আত্মাটোকো প্ৰাণজিত নামেৰে নামাকৰণ কৰা হৈছে এতিয়া সেই আত্মা তত্ত্ব পৰমাত্মা ঈশ তত্ত্ব কৃষ্ণদেৱৰ কৃপাৰ বাবেহে এই আত্মা তত্ত্ব জাগৃত হৈ থাকিব পাৰিছে গতিকে সেই ক্ষিতি অপ মৰুদ বিয়ুম তেজ মাটি পানী বায়ু অগ্নি আকাশ এই পঞ্চভূতেৰে এই শৰীৰটো গঠিত হৈ আছে এই শৰীৰটো পঞ্চভূতেৰে গঠিত হোৱাৰ বাবে শৰীৰটো এই পঞ্চভূততে বিলীন হৈ যায় মাটিত মিহলি হৈ যায় আমাৰ শৰীৰটো জুই দি পুৰি পেলোৱা হয় ছাই হৈ বায়ুৰ দ্বাৰা আকাশলৈ গুচি যায় এনেকৈ মাটি পানী বায়ু অগ্নি আকাশ নামৰ পঞ্চভূতত এই শৰীৰটো এদিন বিলীন হৈ যাব আৰু সেই কাৰণে গুৰুজনাই কৈছে পঞ্চভূতি দেহ কেশে মায়া বুলি কয় তৰণ উপায় গুৰু সেৱাকে কয় পঞ্চভূতি দেহাই হ'ল মায়া আৰু এই মায়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আমি প্ৰত্যেক দিনাই গুৰু সেৱা কৰি থকা সেই নিয়মটোকে গুৰুজন বৈষ্ণৱে আমাক সিদ্ধান্ত দিছে যে মায়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে সেইটোৱে খুব সুন্দৰ ব্যৱস্থাটো যেতিয়া তুমি সদায় পুৱা শুই উঠি গা পা ধুই গুৰু সেৱা কৰিবা মনটো পবিত্ৰ হ'ব আৰু মনটো পবিত্ৰ হোৱাৰ লগে লগে মুখেৰে যিটো কথা ওলাব সেই কথাটো কেৱল কৃষ্ণ কেন্দ্ৰিক হ'ব আৰু ভাৱনাটো যিটো আহিব সেই ভাৱনাটো হ'ব যে এয়া মোৰ নহয় এয়া সকলো ঈশ্বৰৰ আৰু ঈশ্বৰৰ ইচ্ছাতহে আমি এই কেইদিনৰ বাবে মাত্ৰ এই পৃথিৱীখনত আলহী হৈ এই স্থানডোখৰত আমি অৱস্থান কৰি আছো এনেকৈ মায়াৰ পৰা পৰিত্ৰাণ পোৱাৰ ব্যৱস্থাটো গুৰুজনাই আমাক দিছে আৰু প্ৰথম স্কন্ধটো খুব সুন্দৰ এটি কথা প্ৰকাশ কৰিছিল প্ৰথম স্কন্ধত আপোনাহক যিহেতু সৰ্বজানন্তা প্ৰথম স্কন্ধত যেতিয়া পৰীক্ষিত ৰজা আৰু কলিৰ মাজত যিটো আলাপ আলোচনা হৈছিল কথোপকথন হৈছিল সেই কথোপকথন ভাগিত যেতিয়া পৰীক্ষিতে কলিক প্ৰাণে মাৰিবলৈ লৈছিল তেতিয়া কলিয়ে পৰীক্ষিতৰ চৰণত শৰণাপন্ন হৈছে আৰু কলিয়ে থাকিবলৈ ঠাই বিচাৰিছে পৰীক্ষিতে থাকিবলৈ ঠাই দিছে কিন্তু কলিকনো প্ৰাণে মাৰিবলৈ ল'ব লগা হ'ল কিয় সেই কথাটো যদি আমি উত্তৰ বিচাৰো তেতিয়া এটা বগা বৰণৰ খাৰ গৰু কলিয়ে ছদ্মবেগ ধৰি হাতত এডাল লাঠি লৈ কুবাই কুবাই তিনিটা ঠেং ভাঙি পেলাইছে আৰু চতুৰ্থ ঠেংটোকো ভাঙিবলৈ চেষ্টা কৰি থাকোতে পৰীক্ষিত গৈ সেই অৱস্থাটোত সেই স্থানডোখৰত গৈ উপস্থিত হৈছে আৰু তেতিয়া পৰীক্ষিতে জানিব বিচাৰিলে যে গৰুটোক যে মৰিয়াই আছে দুখটো গৰুটোৰ নে মৰিয়াই থকা মানুহজনৰ গৰুটোৰ হয়তো কিবা দুখ এটা আছে কাৰণে মানুহজনে মৰিয়াইছে নহলে মানুহজনৰ কিবা দুখ এটা আছে কাৰণে গৰুটোক এনে এনে মৰিয়াই আছে হয় মানুহজনৰ দুখ নহয় গৰুটোৰ দুখ পৰীক্ষিতে জানিব বিচাৰিলে দুখটোনো প্ৰকৃততে কাৰ তেতিয়া খাৰ গৰুটোৱে উত্তৰ দিছে খাৰ গৰুটো হ'ল প্ৰকৃততে ধৰ্মৰাজ যম আৰু ওচৰতে নিশকতীয়া গাই এজনী আছিলে গাইজনীয়ে কান্দি আছে সেই গাইজনী আছিল পৃথিৱী সেই ধৰ্মৰাজ যম পৃথিৱী কলি আৰু পৰীক্ষিতৰ মাজত যিটো আলোচনা হৈছিল কথোপকথন হৈছিল তাত এটা সুন্দৰ দৰ্শন প্ৰকাশ কৰিছে প্ৰথম স্কন্ধত পৰীক্ষিতে যেতিয়া সুধিছে সেই গৰু তুমি কোৱাচোন হে দেৱ তুমি কোৱাচোন তোমাৰ দুখ নে তেওঁৰ দুখ প্ৰথম তুমিয়ে মোক উত্তৰটো দিয়া তেতিয়া গৰুটোৱে ৰজালে চাই কৈছে এৰা
মনে দুখ দেৱ যিটো পুছিলা সংশয় কহিবে নপাৰো তাক নৃপতি নিশ্চয়। এই অৱস্থাটোৰ কাৰণে মোৰ গাত দুখ নে সেই মানুহজনৰ গাত দুখ তুমি জানিব বিচাৰিছা, তাক কিন্তু মই নিশ্চিত ৰূপত তোমাক উত্তৰ দিব নোৱাৰিম। তথাপিতো মই তোমাক কওঁ শুনা ৰাজন, এই ৰামে জ্ঞানী বোলে দেৱ দুখ আত্মায়ে আত্মাক পুতুৰ কি পণ্ডিতে দুখে নানা দেৱতা। জ্ঞানীসকলে কয়, অৰ্থাৎ জ্ঞান মাৰ্গক আশ্ৰয় কৰা মহান মহান মনীষীসকলে কয়, আত্মাৰ লগত আত্মাৰ ক'ৰবাত অমিল হোৱাৰ বাবে তেওঁ দুখ পাব লগা হৈছে, অৰ্থাৎ সেই আত্মা অধোগতি যাব লগা হৈছে। আত্মাই আত্মাক দুখ দিয়ে, জ্ঞান মাৰ্গৰ মহান মহান মনীষীসকলে। তাৰ পাছত কুতৰ্কী পণ্ডিতসকলে আকৌ সেই অপৰাধটোৰ কাৰণে কাক দুখী বুলি কয়? কুতৰ্কী পণ্ডিতে দুখে নানা দেৱতাক। এই তুমি যে গাড়ীখন আছিলে, বিশ্বকৰ্মা পূজাভাগ যে নাপাতিলা, সেইকাৰণে তোমাৰ গাড়ীখনৰ এক্সিডেণ্ট হ'ল আকৌ, এই বুলি দেখাসকলে সেইটো কৈ দিয়ে, মানে নানা দেৱতাক দুখ দি দিয়ে। কি কাৰণে দুৰ্ঘটনাটো হ'ল সেইটো কোনোবাই আলোচনা কৰোঁতে সেই বিষয়টোৱে মূল ঠাই পায়। বছৰে বছৰে বিশ্বকৰ্মা পূজা পাতি এইবাৰ বৰ নেপাতিলে দেখিলা নাই, সেয়া তেনেকুৱা হ'ল। এইখিনি যিসকলে কয় সেইসকলক কুতৰ্কী পণ্ডিত বুলি শাস্ত্ৰই কৈছে। ৰাম গ্ৰহে পিৰৈ দৈৱজ্ঞৰ জ্যোতিষ প্ৰমাণ মীমাংসকে বোলৈ সবে কৰ্মেহে প্ৰধান। যেতিয়া ঘৰখনত আজি 6 মাহ মানৰ পৰা ইমান অসুখ অশান্তি হৈ আছে, এই ঘৰখনত ইজনৰ জ্বৰ কাহ, আকৌ সিজন উঠিলে সিজন পৰে, আকৌ ধন টকা পইচা ইমান ঘটি থাকিলেও জোৰা নমৰে, মুঠতে যেনিয়ে তেনিয়ে কেৱল অসুখ অশান্তিৰ মাজত আজি 6 মাহ মানৰ পৰা ঘৰখন ভুগি থাকিব লগা হৈছে প্ৰত্যেকজন মানুহ। কিনো হৈছে সেই যাওকচোন, এই আমুকৰ ওচৰলৈ চোৱাই আহকগে, এই বুলি যেতিয়া পত্নীগৰাকীয়ে মানুহজনক কৈ দিব, তেতিয়া আমি প্ৰত্যেকে ঘৰখনৰ হৈ চোৱাবলৈ এজনৰ ওচৰলৈ যাওঁ, সেইজনক জ্যোতিষী বুলি কয়। এতিয়া শাস্ত্ৰই কৈছে, গ্ৰহে প্ৰিৰৈ দৈৱজ্ঞৰ জ্যোতিষ প্ৰমাণ। জ্যোতিষীজনে জ্যোতিষ শাস্ত্ৰ মেলি লৈ গণনা কৰি ক'ব, তোমাৰ শনি গ্ৰহৰ দোষ আছে, গ্ৰহ দোষ আছে, সেইকাৰণে তুমি অনামিকা আঙুলিটোত আমুক পাথৰৰ আঙুঠিটো পিন্ধিব লাগিব। সেইটো গ্ৰহ দোষ। তাৰমানে কোনোৱে ক'ব তুমি ৰূপৰ এটা আঙুঠি আনিবা, খোলা আনি দিবা, তাত আমি গড়ৰ খৰ্গ পাথৰ হিচাপে বহুৱাই দিম, তুমি সমস্ত অপৰাধৰ পৰা মুক্ত হৈ থাকিব পাৰিবা। যদি প্ৰকৃততে অকণমান গড়ৰ খৰ্গ ৰূপৰ আঙুঠি নামৰ খোলা এটাত পিন্ধি ল'লে আপোনাৰ মোৰ অসুখ অশান্তিৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ, তেতিয়াহ'লে কাজিৰঙাত ডাঙৰ ডাঙৰ খৰ্গ লৈ থকা গড়বিলাক নমৰিলেহেঁতেন। আপুনি মই বুজিব চেষ্টা কৰিব পাৰোঁ যে গড়টো মৰে কেৱল খৰ্গটোৰ কাৰণে, আৰু সেই খৰ্গটোৰ অকণমান যদি আঙুঠি হিচাপে পিন্ধি থাকোঁ, তেতিয়াহ'লে আপুনি মই মৰিম নে নমৰিম ভাবিলে উত্তৰটো পাই যাব। তাৰ পাছত প্ৰকাশ কৰিলে, মীমাংসকে বোলৈ সবে কৰ্মেহে প্ৰধান। তাত যেতিয়া নামঘৰত মিটিং এখন হ'ব, দুটা পক্ষ যে আমুকে মাটিৰ সীমাক লৈ কাজিয়া কৰিলে, আগতেতো নামঘৰ ভাগ লোক আদালত আছিল, গুৱাপান এটা দি সেৱা কৰি ঔ হৰি ঔ ৰাম কৰি দিলে গোটেই মেলখনৰ সুন্দৰভাৱে নিষ্পত্তি হয়। আজিকালিতো নামঘৰলৈ নাযায়, প্ৰায় কোৰ্ট কাছাৰী পাইগৈ কিবা এটা হ'লে। মনুষ্যসকলে সত্ৰৰ প্ৰভু ঈশ্বৰৰ ওচৰলৈ যাম, সেইটো কথা সুধিবলৈ যে প্ৰভু, নহ'লে কোনোবা এজন বামুণৰ ওচৰলৈ যাম যে মই এনেকুৱা এটা দুধুৰ মুধুৰ অৱস্থাত, এতিয়া মোৰ পিতৃকৰ্মটো 11 দিনতে পাতিম নে কিমান দিনত পাতিব লাগিব, মোক এটা সিদ্ধান্ত দিয়ক।
তেতিয়া সেই তেনেকুৱা সিদ্ধান্ত বিচাৰি যাওঁতে মীমাংসকসকলে অৰ্থাৎ যিসকলে আলোচনা কৰিম আমি সেই সিদ্ধান্তটোত উপনীত হ'বলৈ, সেই আলোচকসকলে সিদ্ধান্তটো দিয়ে কৰ্মেহে প্ৰধান, কৰ্ম কৰিবই লাগিব। হেৰা তুমি 11 দিনতে কৰা, 17 দিনতে কৰা, মুঠতে কৰ্মটো কৰি বিপদটোৰ পৰা উদ্ধাৰ পোৱা আৰু যোৱা, এনেধৰণে কিবা এটা সিদ্ধান্ত দি পঠাব। তাৰ পাছত এই ৰামে লোকাৱৰ্তী শাস্ত্ৰত স্বভাৱে সবে কয়, যাৰ যেন মতি কহৈ নাজানে নিশ্চয়। আকৌ পূৰ্ব পৰম্পৰা কৰ্ম হিচাপে চলি অহা যি লোকাৱৰ্তী শাস্ত্ৰ, অৰ্থাৎ লৌকিক চিন্তা, কোনো শাস্ত্ৰৰ মতে নাযায়, কেৱল দেখাক দেখি দেখা শুনাৰ মাধ্যমেৰে আমুকত আজি 2 বছৰ আগত মই নিজে গৈছিলো, নিয়মকেইটা এনেকুৱা কৰিছিলে, আজি যিটো নিয়মৰ মাজত তুমি সোমাই পৰিলা, এনেকুৱা এটা বিপদ আজিৰ পৰা 2 বছৰ আগত আমাৰ যে আমুক গাঁওখন, তাতো আমুক গৃহস্থী ঘৰ এনেকুৱা এটা বিপদতে পৰিছিল, তাত কিন্তু সেই 2 বছৰ আগত এনেকুৱা এটা কৰ্ম কৰিছিল, সেইকাৰণে এইটো কৰিলে ভাল হ'ব নেকি? কোনোবা এজনে তেনেকৈ কৈ দিলে, কোনোবা এজনে ক'লে কথাটো মিছাও নহয়, কিন্তু মই হ'লে আজি বহু দিনৰ পৰা এনেকেহে শুনি আছিলো দেই কথাটো। এনেকে শুনা আৰু দেখা দুইজনে যিটো ক'ব, সেই লোকাৱৰ্তী শাস্ত্ৰৰ মতে যে স্বভাৱে সবে কয়, যাৰ যেন মতি কহৈ নাজানে নিশ্চয়, তাৰ স্বভাৱটোৱে তেনেকুৱা, সেইটো তেনেকুৱা নহ'ব কেলে? এই ব্যৱস্থাখিনি তেনেধৰণে প্ৰকাশ হয়। তাৰ পাছত একান্ত ভকত সবে কহে হেন ন্যায়, একান্ত ভকতসকলে ক'ব যে সেইটোৱে ন্যায়টো, মিলৈ সুখ দুখ আদি ঈশ্বৰৰ ইচ্ছাই। এই সুখ আৰু দুখ তুমি যে পাইছা, এইটো সকলো ঈশ্বৰৰ ইচ্ছাতহে হৈছে। এনেকৈ যেতিয়া আমি বুজিবলৈ চেষ্টা কৰিম, সেইটোৱে হ'ল মায়াৰ পৰা পৰিত্ৰাণ পোৱাটো উপায়। পৰিত্ৰাণ পোৱাৰ উপায়টো হ'ল সেইটো। আপুনি মই দিনে ৰাতিয়ে মায়াত যে আছো, সেইটো খাটাং। মায়াত আছো কাৰণে আপুনি মই কৈ থাকো মোৰ ল'ৰা বুলি, মোৰ মানুহগৰাকী আজি আমুক হৈছে, মোৰ মানুহগৰাকী, মোৰ ল'ৰাটোৰ আজি আমুক হৈছে, সেইটো হ'ল মায়া। যেতিয়া আমি কম ঈশ্বৰৰ সন্তান, ঈশ্বৰে বিপদৰ পৰা উদ্ধাৰ কৰিব, আমি ঈশ্বৰৰ চৰণত শৰণ গ্ৰহণ কৰিব লাগে, সেইটো হ'ল মায়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়টো। একেবাৰে সুন্দৰ 3টা মূল মন্ত্ৰ, যি 3টা মূল মন্ত্ৰ সাৰথি কৰি প্ৰাণজিৎ নামৰ শৰীৰটো আজি 2021 চনৰ এপ্ৰিল মাহৰ 12 তাৰিখৰ পৰা আজি 25 চনৰ আজি দিনটোলৈকে অসম নামৰ এই ভূখণ্ডত এই 4 বছৰত, 3 বছৰ 3 মাহত অতি কমকেও 11.5 সমান অনুষ্ঠানত আমি অন্তৰ্ভুক্তি হৈ আছো বৰ্তমান। আৰু আমাৰ তেতিয়াই অনুভৱ হয় যে অসমখনত একেবাৰে সমস্যা নথকা মানুহটোৱে হ'ল প্ৰাণজিৎ। আমাৰ অনুভৱ কথা হৈছে যে অসমত কোটি ব্ৰহ্মাণ্ড ঈশ্বৰৰ স্বৰূপ হৈছে, নহয়নে বাৰু? আমি তেখেতৰ পালিত সন্তান হয়, তেখেতৰ পিতৃ। কথা হৈছে কি চাওক, হ'ব শুনিব দিয়ক আমাৰ তেখেতে একাংশ ঐশ্বৰ্য বিভূতি অধিকাৰী কৰাইছে, নহয়নে বাৰু? আৰু একাংশ কি কৰিছে, দিনৰ অন্নমুঠি লোৱাৰ পিছত ৰাতি অন্নমুঠি কেনেকে ল'ব সেইটো চিন্তাত পেলাইছে। ৰোগ সুখ জৰা মৃত্যু একাংশ দিছে। কিহৰ কাৰণে বাৰু কওকচোন অকমান আমাক। বাপে সেইটোকে সুধিছিল বৰ্তমান, সেইটো হ'ল ঈশ্বৰৰ মায়া, যে অকলহৰে থাকি মই কৰো কোনো কাজ, আপোনাৰ দেহৰ সন্তে মহামায়া কৰিলন্ত বাজ। যেতিয়া অনন্ত শয়নত ভগৱন্ত আছিল, তেতিয়া ভগৱন্ত ঈশ্বৰতত্বই অকলহৰে থাকি সৃষ্টিৰ শোভন নেদেখি তেৰাই লীলা কৰি জীৱক খেলিবৰ বাবে, খেলাবৰ বাবে এই সমস্তখিনি সৃজন কৰিছে। আৰু সেই সৃজন কৰা এই বিনন্দীয়া সংসাৰখনত তেওঁ কৰি থকা এই সকলোখিনি হ'ল লীলা, মায়াৰ খেলা। আমাৰ দৰ্শনত মাত্ৰ এইটোহে আমি পোৱা হয়, কেৱল মায়া, এই সকলোখিনি মায়া। অৰ্থাৎ মনত বেমাৰ নাই, আত্মাৰ কোনোদিন বেমাৰ নহয়, বেমাৰ হয় এই শৰীৰটোত। হাতখন বিষাব, চকুকেইটা এদিন নেদেখা হ'মগে, শুনি থকা কাণ দুখন এদিন নুশুনা হ'মগৈ, কিন্তু আত্মাৰ কাণো নাই,
আত্মাৰ চকুও নাই, আত্মাৰ হাতো নাই, আত্মাৰ ভৰিও নাই, তথাপিতো আত্মাটোৱে শৰীৰটোত সোমাই লৈ শৰীৰটোত যিবিলাক ইন্দ্ৰিয় আছে, চকু, কাণ, নাক, মুখ, হাত, ভৰি, এইবিলাক ব্যৱহাৰ কৰি আত্মাটোৱে আহাৰ খায়, আত্মাটোৱে কাণেৰে শুনে, আত্মাটোৱে চকুৰে দেখে, ব্যৱহাৰ কৰে এইখিনি মাত্ৰ। যেনেকৈ আমাৰ মালিক এজনে 1.5 লাখ মান টকা দৰমহা পালে, তেওঁ নিজে কাম নকৰে, 5জন মান মানুহক কাম কৰিবলৈ লগাই দিয়ে। সেই যিটো আমাৰ সংসাৰৰ বাস্তৱ বুজি পোৱা যিখন ছবি, ঠিক তেনেকৈ আত্মাই কোনোদিন নিজৰ কাণ নাথাকে, অথচ শুনি থাকে, কোনোদিন তেওঁৰ চকু নাই, তথাপিতো তেওঁ দেখি থাকে। সেয়াই হ'ল আত্মা তত্ত্ব। গতিকে জৰা ৰোগ এইবিলাক শৰীৰৰ ব্যৱস্থা মাত্ৰ, আত্মাৰ নহয়। তাকে যদি আমি ভাবি ভুল কৰি থাকো, আৰু সেই ভুলটোৱে হ'ল ঈশ্বৰৰ মায়া। কৃষ্ণ কৃষ্ণ গোবিন্দ। আমাৰ প্ৰভুজনাই পুনৰ সুধিছে যে আমাৰ 4 জয় দিয়া হয়, জয় ৰাম, জয় নাৰায়ণ, জয় কৃষ্ণ, জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ 4 জয় দিয়া হয়। কিয় দিয়া হয়? কিয়টো বাৰু পাছৰ কথা। বাপে জানিব বিচাৰিছে যে কব লাগিছিল প্ৰথমে জয় নাৰায়ণ বুলি, কিন্তু কৈ দিয়া হল জয় ৰাম বুলি, আৰু ৰামৰ পাছত কৃষ্ণ, জয় নাৰায়ণ, জয় ৰাম, জয় কৃষ্ণ, এনেকৈ কলে শৃংখলাবদ্ধ ৰূপটো আহে। কাৰণ প্ৰথম নাৰায়ণ, তাৰপাছত ৰাম, তাৰপাছত কৃষ্ণ, তাৰপাছত শংকৰ। গতিকে সেইফালৰ পৰা হয়তো কিবা যেন ভুল এনেকুৱা এটা ভাৱনা বাপৰ হয়তো মনত আহিছে, উদয় হৈছে, সেইকাৰণে আমাক আগবঢ়াই দিছে। আমাৰো জ্ঞান সীমিত, আমি সৰ্বপ্ৰথমে কোৱা হৈছে। মাধৱ গুৰুজনে সিদ্ধান্ত দিছে যে 24টা তত্ত্বৰে গঠিত এই শৰীৰটো ইন্দ্ৰিয়বিলাকৰ ভিতৰত শ্ৰেষ্ঠতম ইন্দ্ৰিয়টো হ'ল একাদশ ইন্দ্ৰিয় মন, আৰু সেই মনটোৰ নিৰ্দেশতে 10টা ইন্দ্ৰিয় পৰিচালিত হৈ থাকে। মনৰ অধিষ্ঠাতা হ'ল ইন্দ্ৰিয়ৰ অধিষ্ঠাতা হ'ল মন, আৰু সেই মনটো কেনেকুৱা? ও মন আমাৰ খেলি মেলি যেনি তেনি যায়, জ্ঞান গুৰু ৰখিয়া আনিব ঘূৰা। 10টা ইন্দ্ৰিয়ক পৰিচালিত কৰি থকা মনটো হল খেলি মেলি। 2য় স্কন্ধ ভাগৱতত কৈছে, নানা কৰ্ম কৰো বুলি কৰে আলোচন, একো কাৰ্য সিদ্ধি নোহে তাকে বোলে মন। সেইটোৱে হল মন। ৰাতি হলে 7 হাল বাই, পুৱা হলে 1 হালো নাই, সেইটোৱে হল মনটো। এতিয়া সেই মনটোৰ দ্বাৰাই মুখ নামৰ ইন্দ্ৰিয়টো পৰিচালিত হৈ আছে। সেইকাৰণে মুখৰ দ্বাৰা যাতে উচ্চ বাক্য প্ৰকাশ নহয়, সুন্দৰ মধুৰ বাক্য প্ৰকাশ হয়, সেইকাৰণে প্ৰথম শুদ্ধ হব লাগিব 24টা তত্ত্বৰ ভিতৰত মনটো। আৰু গুৰুজনে সেইকাৰণে নামঘোষা শাস্ত্ৰত লিখিছে, অব্যক্ত ঈশ্বৰ হৰি কিমতে পুজিবা তাংক, ব্যাপকত কিবা বিসৰ্জন, এটাৱন্ত মূৰ্তি শূন্য কেনমতে চিন্তিবা ৰাম বুলি শুদ্ধ কৰা মন। ভগৱান অব্যক্ত, কি মতে পুজিবা তাংক, তেওঁ কেনেকৈ পূজা কৰিবা? শাস্ত্ৰটো কৈছে তেওঁকে সেৱা কৰা, তেওঁকে সেৱা কৰা। এতিয়া তেওঁক কেনেকে সেৱা কৰিম? তেওঁতো অব্যক্ত, সৰ্বত্ৰতে তেওঁ ব্যাপ্তমান, কিন্তু আছে বুলি আমি দেখুৱাই দিব নোৱাৰো। এটাৱন্ত মূৰ্তি শূন্য ভগৱান এনেকুৱা। এটাৱন্ত মানে এনেকুৱাই। কেনেকুৱা? মূৰ্তি শূন্য। আছে বুলি যিসকলে কৈ থাকো, হেৰা বৰ আছে বুলি কৈ আছা, দেখুৱাই দিয়াচোন ভগৱান কেনেকুৱা, কোন দেখুৱাই দিয়া। আছে বুলি যিমান কৈ থাকিলো এয়াই ভগৱান চোৱা বুলি আমি কোনেও দেখুৱাই দিব নোৱাৰো।
নাই নাই বুলি যিসকলে অবিশ্বাস কৰিম সেইসকলো আমি ক'ব নোৱাৰো যে ভগৱান নাই। প্ৰমাণ ডাক্তৰজনে অপাৰেশ্যন কৰোঁতেও কয় কৃষ্ণ প্ৰভু এই বুলি ডাক্তৰজনেও কয়। তাৰমানে তেওঁৰো এটা বিশ্বাস আছে নেদেখা এক শক্তিৰ ওপৰত, যাক আমাক শাস্ত্ৰই ভগৱান বুলি কৈছে। সেই শক্তিটো যিসকলে নাই বুলি ভাবে কিন্তু সেই সকলো শেষ মুহূৰ্তত সেই বিশ্বাসটোৰ ওপৰতে নিৰ্ভৰ কৰে। সেইটো হ'ল ভগৱান। কেনেকৈ তেওঁক পাম, তেওঁক কেনেকৈ সেৱা কৰিম? ৰাম বুলি শুদ্ধ কৰা মন। সেইকাৰণে গুৰুজনাই কৈছে জয় ৰাম। তুমি প্ৰথম অন্তৰ শুদ্ধ কৰা। আৰু ৰাম শব্দৰ অৰ্থ হ'ল ৰা পদ ভৈল প্ৰচণ্ড বহনি নিশ্চয় ম বায়ু সমে অধৰ্ম অৰণ্য দহিয়া ভস্ম কৰে। ৰা মানে হ'ল অগ্নি, ম মানে হ'ল বায়ু। অগ্নি আৰু বায়ু যেতিয়া লগ লাগে, 5 মহলীয়া বিল্ডিং 10 মহলীয়া বিল্ডিং এইবিলাক চাবলৈ সময় নাই আৰু এফালৰ পৰা বায়ু অগ্নিয়ে গোটেই মখীমূৰ কৰি নিব। সেইটো হ'ল ৰাম তত্ত্ব। তোমাৰ মনটো যেতিয়া ৰাম বুলি কৈ শুদ্ধ কৰি ল'ব পাৰিবা, তোমাক আৰু ভুল বুলি ক'বলৈ পৃথিৱীত দ্বিতীয়জনৰ শক্তি নাই। সেইকাৰণে ৰাম হ'ল অগ্নি আৰু বায়ুৰ সংমিশ্ৰণ, যি সমস্ত অধৰ্ম অৰণ্যখন মুহূৰ্ততে ধ্বংস কৰি দিব পাৰে। সেই ৰাম তত্ত্ব জয়। তাৰ পাছত নাৰায়ণ বুলি কোৱা হৈছে। যেতিয়া অন্তৰ শুদ্ধ হ'ব তেতিয়া নাৰায়ণক তুমি দৰ্শন পাবা। নাৰ মানে হ'ল পানী, অয়ন মানে হ'ল শুই থকা। পানীৰ ভিতৰত যিজন শুই আছে সেই শক্তিটোক কোৱা হৈছে নাৰায়ণ। সেই ইশতত্ব নাৰায়ণ বুলি সম্বোধন কৰিছে। আৰু সেই নাৰায়ণ তত্ত্বক তুমি যদি বিচাৰা, তেওঁৰ পৰা যদি কৃপা লাগে, মংগল বিচাৰা, তেতিয়াহ'লে তুমি প্ৰথম ৰামৰ জয় কৰা। কাৰণ ৰামৰ জয় হ'লে তুমি অন্তৰখন শুদ্ধ হ'ব। ৰামে তোমাৰ অন্তৰ শুদ্ধ কৰিব। অন্তৰ শুদ্ধ কৰাৰ লগে লগে তুমি ইশতত্বক দৰ্শন পাবা। আৰু ইশতত্বক দৰ্শন পালে 3 নম্বৰতে কোৱা হ'ল জয় কৃষ্ণ। কৃষ্ণ মানে হ'ল কৃষ সেন শব্দ ইটো পৃথিৱী বাচক ভৈল ন আনন্দত প্ৰৱৰ্তয় দুইৰো এক পদ ভৈলে পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয়। কৃষ মানে হ'ল পৃথিৱী বা সৰ্বোত্তম, ন মানে হ'ল আনন্দ। ৰাম বুলি কৈ অন্তৰ শুদ্ধ কৰি ইশতত্বক দৰ্শন পালে পৃথিৱীৰ সমস্ত দুখ পৰিত্ৰাণ পাই তুমি সুখৰ গৰাকী হৈ যাব পাৰিবা। সেয়া হ'ল কৃষ্ণ। আৰু এই সমস্ত 3টা তত্ত্ব কোনে দিলে? জয় জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ। সেইজনাই হ'ল আমাৰ গুৰু, যিজনা শ্ৰীমন্ত শংকৰদেৱ। গুৰুৰ কৃপাতহে এই 3টা সম্ভৱ। সেইকাৰণে আমি গুৰুৰ জয় জয়কাৰ ঘোষণা কৰা হৈছে। আমাৰো জ্ঞান সীমিত, গতিকে 4 জয়ৰ মূল দৰ্শন আমি এনেকৈ পোৱা গৈছে। সকলোৱেতো বৈকুণ্ঠ পথ পাম বুলি আগবাঢ়িছে। আনহাতেদি আকৌ ভাগৱতে ক'লে যে 5 প্ৰকাৰৰ মুক্তিৰ কথা অকণমান কৰিব। বাপজনাৰ চৰণ কমলত সেৱা নিবেদন কৰা হৈছে। 3য় স্কন্ধ কপিল দেৱহূতি আখ্যানত প্ৰকাশ কৰিছে। কপিল প্ৰভুৱে দেৱহূতিৰ আগত প্ৰকাশ কৰিছে, গুৰুজনাৰ প্ৰথম দৰ্শনটো আমি চাব লাগিব যে ভক্তি কৰিলে জীৱৰ মুক্তি হয়। সেইকাৰণে আমি ভক্তি কৰিব লাগিব। ভক্তি মানে হ'ল কৃষ্ণ নাম শ্ৰৱণ আৰু কীৰ্তন, সেয়া হ'ল ভক্তি। আৰু সেই কৃষ্ণদেৱৰ নিৰ্গুণ নাম শ্ৰৱণ কীৰ্তন ভক্তি কৰিলে জীৱৰ মুক্তি হয়। আৰু সেই মুক্তি হ'ল 5 প্ৰকাৰৰ: শালুক্য, সাজুৰ্য, সাৰূপ্য, সামীপ্য, নিৰ্বাণ বা মোক্ষ। এই 5 প্ৰকাৰ পদ। শালুক্য মানে ভগৱন্ত পৰমাত্মা য'ত থাকে তেওঁৰ নাম আশ্ৰয় কৰি জীৱই গৈ তাত থাকিবলৈ পায়। সাজুৰ্য মানে ভগৱন্তক ভক্তি কৰি ভগৱন্তৰ যিমান শক্তিৰ গৰাকী তেওঁ সিমান শক্তিৰ গৰাকী হ'ব পাৰে সাজুৰ্য। সাৰূপ্য মানে ভগৱন্তৰ যিটো ৰূপ সেই ৰূপটো ভক্তজনে লাভ কৰিব পাৰে। সামীপ্য মানে ভগৱন্তৰ যি আসনত বহি থাকে তেওঁৰ কাষৰ আসনখনতে ভক্তজনে থাকিবলৈ পায়। সামীপ্য মানে কাষতে আসন ভাগ পায়। নিৰ্বাণ বা মোক্ষ মানে হ'ল জীৱ আত্মা পৰমাত্মাত একাত্ম হৈ যোৱা।
কোনো কাৰণতে আৰু সংসাৰলৈ আয়াজাত কৰি থাকিব নালাগে। সেইটোৱে হ'ল শ্ৰেষ্ঠতম মুক্তি মোক্ষ। বাপে সুধিছে যে সেই মুক্তিবিলাক আমি পাম নে নেপাম, বা পাবলৈ আমি সেই ভক্তি কৰিব লাগে নে নেলাগে, এনেকুৱা এটা ভাৱনা বাপে আমাক সুধিছে। তৃতীয় স্কন্ধ কপিল দেৱহূতি আখ্যানত কৈছে, কপিল প্ৰভুৱে মাতৃ দেৱহূতি ভক্তি হ'ল মুক্তিৰ প্ৰাসংগিক বস্তু। মুক্তি হ'ল ভক্তিৰ প্ৰাসংগিক বস্তু। ভকতি কৰন্তে মুকুতিৰ হুৱে পাত্ৰ। মুক্তি হ'ল ভক্তিৰ প্ৰাসংগিক বস্তু, আৰু ভক্তি হ'ল মুক্তি দিব পৰা মূল দৰ্শনটো। এতিয়া কেনেকৈ হয় আমি যদি উদাহৰণ এটা চাওঁ, অৰ্থাৎ শাস্ত্ৰই কৈছে তুমি মুক্তি পাম বুলি ভক্তি কৰি আছা, কিন্তু শাস্ত্ৰই কৈছে মুক্তিটো ভক্তিৰ প্ৰাসংগিক বস্তু, কিন্তু ভক্তি কৰন্তে হুৱে মুকুতিৰ পাত্ৰ। তুমি যদি ভক্তি কৰা মুকুতি এনেও পাবা। প্ৰমাণটো কেনেকৈ চাম? আজি যিজন সেউকী বাপে এই অনুষ্ঠান ভাগি কৰিছে, দিনৰ ভাগৰ পৰা কৰি আছে, আৰু এতিয়া 8 বাজিছে, আৰু হয়তো 9, 9:30, 10 মান বজালৈকে হ'ব। সেইখিনি সময়লৈকে আপোনালোকে কি খাব? কিবা এটাতো খাব লাগিব। খাব নাই আপোনালোকে? ঘৰৰ পৰা নে একেবাৰে গোটেই ৰাতিটোৰ কাৰণে ঘৰৰ পৰা খাই আহিলে, নে সেউকীয়ে কিবা এটা গোটাইছে ইয়াত আপোনালোকলে? আপোনালোকৰ সেৱাৰ অৰ্থে, অৰ্থাৎ ভকতৰ সেৱাৰ অৰ্থে সেউকীয়ে কিবা ভাগি যোগাৰ কৰি ৰাখিছে। কিন্তু নিমন্ত্ৰণ যিদিনা আপোনা হবক বা আমাক দিছিলে, আপোনা হব সমস্ত জনা আমি সেউকী সুধিছিলো নেকি এবাৰ বোলে আমি যাম হয় খাবলৈ, কি গোটাইছা? কোনোবা এজনে সুধিছিলে নিবা? কোনেও নাই শুনা। যদি সুধিছিলো তেতিয়াহ'লে সেই কথাটো ইয়াত তৃতীয় স্কন্ধত প্ৰকাশ কৰিছে। মুক্তি ভকতিৰ প্ৰাসংগিক মাত্ৰ, ভকতি কৰন্তে মুকুতিৰ হুৱে পাত্ৰ। ইয়ালৈ আহিলে কৃষ্ণ নাম শুনিবলৈ পাবা, অন্তত কিবা এটা খাবলৈ পাবা নিশ্চিত। সুধিব নালাগে কি গোটাইছা বুলি। তাৰমানে ভক্তি কৰিলে মুক্তি পাবাই নিশ্চিত। মুক্তি পাম বুলি ভক্তি কৰিবলৈ নাই কোৱা গুৰুজনাই। সেই কথাটো তেনেকৈহে নিছে কৃষ্ণ। ভাগৱত ভাগ মেলি নলৈ মুখস্থকে যদি কৈ থাকো, তেতিয়াহ'লে আপোনালোকৰ ভাৱনা এটা হ'ব যে এইবিলাকনো ক'ত পাইছে। কিন্তু যেতিয়া আমি ভাগৱত ভাগ মেলি লৈ বাপে সোধা প্ৰশ্নটোৰ উত্তৰ চাম, তেতিয়া আমি পদে পদে যদি কৈ যাওঁ, তেতিয়া আমি উত্তৰটো বুজি পাম যে হয় কথাটো ভাগৱতত আছে। সেইকাৰণেহে আমি ভাগৱত ভাগ মেলি লোৱা হৈছে। ভাগৱতৰ ব্যাস নাৰদ সংবাদত প্ৰকাশ পাইছে কৰ্মজৰটো। প্ৰথম কৰ্মবন্ধনটো প্ৰকাশ হৈছিল 28,000 ঋষি মুনিৰ ভিতৰত বয়োবৃদ্ধ শুকগুৰুৱে কোৱা কথাখিনিৰ মাজত শুকগুৰুৱে প্ৰকাশ কৰিছিল। ভাগৱতে প্ৰকাশ কৰিছে 2800 সহস্ৰ ঋষি বেদত প্ৰধান, বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান। যে 28,000 ঋষি মুনি বেদ শাস্ত্ৰত পাৰ্গত, শাস্ত্ৰজ্ঞ বেদজ্ঞ, কিন্তু বিষ্ণুৰ নৈমিষ ক্ষেত্ৰত মান্য কৰি সুতক পাতিলা সত্ৰ তথা সৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা। সন্মান সহকাৰে নিষ্কুলীয়া হলেও উগ্ৰশ্ৰৱা সুতক আসনত উপবিষ্ট কৰোৱাই তেওঁৰ মুখেৰে কৃষ্ণ কথা শুনিবলৈ চিন্তা কৰিলে, আৰু চিন্তা কৰি নিজে কৰি অহা কৰ্মটোৰ কথা প্ৰকাশ কৰিলে। 28,000 ঋষি মুনিয়ে কি কৰ্ম কৰিছিল? এৰা আৰম্ভিলো যজ্ঞ আখি সহস্ৰ বৎসৰ, হোমে ধুমে ধূম্ৰ বৰ্ণ ভৈলে কলে বৰ। 1000 বছৰ এটা কৰ্ম কৰিছিলো, সেই কৰ্মটোৰ নাম হল যজ্ঞ। সেই যজ্ঞ কৰ্মটোত যি কুণ্ড সাজিছিলে, সেই কুণ্ডত যি জুই জ্বলাইছিলে,
সেই জুইত যেতিয়া ঘিউ ঢালি ঢালি প্ৰত্যেক দিনাই অগ্নি প্ৰজ্বলিত কৰি কৰি মন্ত্ৰ উচ্চাৰণ কৰি আছিল, সেই সময়খিনি আছিল 1000 বছৰ। ভাবকচোন কথাটো, ঠাণ্ডা কালি এঘণ্টামান জুই ফুৰালেই কেনেকুৱা লাগে? কাপোৰ কানিবোৰ ধোঁৱা ধোঁৱা গোন্ধাই নাই? এঘণ্টামান জুই ফুৱাই থাকিলে 1000 বছৰ জুই ফুৱাই আছে নহয় তেওঁলোকে। 1000 বছৰত কি হ'ল? বেদজ্ঞ শাস্ত্ৰজ্ঞ শৌনক নামৰ একেবাৰে বৃদ্ধ ঋষিজনে কৈছে যে হোমে ধুমে ধূম্ৰ বৰ্ণ ভৈল কলে বৰ, আমাৰ দেহৰ বৰণটো ধোঁৱা বৰণীয়া হৈ গ'ল। আমাৰ শৰীৰ লজ্জা নিবাৰণৰ বাবে যিবিলাক কাপোৰ কানি পৰিধান কৰি আছিলো, সেই কাপোৰ কানিখিনি ধোঁৱা ধোঁৱা গোন্ধাবলৈ ধৰিলে। লাভ এইটোৱে হ'ল, বেলেগ একো লাভ নহল। সেইটো হ'ল কৰ্মজৰ। এই কৰ্মবন্ধনটোৰ পৰা আমাৰ লাভ যেতিয়া শুদ্ধ নহল, অশুদ্ধ হ'ল, শুদ্ধটো আমাক দেখুৱাই দিয়া। তেনে ভকতক ভজিলে কৰ্মজৰৰ পৰা মুক্তি হয়। অৰ্থাৎ আমি ভাবি ভাবি কৰি থকা কৰ্মটো শুদ্ধ নে অশুদ্ধ, ভকতক সেৱা কৰিলে ভকতে আমাক উত্তৰটো দিয়ে যে তুমি কৰি থকা কৰ্মটো শুদ্ধ নাই হোৱা, কাৰণ এইটো শাস্ত্ৰই নাই কোৱা কৰিবলৈ। তুমি এইটো কৰা, এইটো কৰিলে শাস্ত্ৰই তোমাৰ মংগল হব বুলি কৈছে। গতিকে সেইটো হ'ল কৰ্মজৰৰ পৰা মুক্তি হোৱাৰ ব্যৱস্থাটো। তাৰ পাছতে ব্যাস নাৰদ সংবাদত কথাখিনি পুনৰ প্ৰকাশ পালে। ব্যাসে লিখি দিলে 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণত কি বুলি লিখি দিলে? এৰাম নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমি হে কৰিলা সবে জগতকে নাশ। হেৰা ব্যাস, তুমি গোটেই জগতখন ধ্বংস কৰি পেলালা। বোলে কেনেকৈ? এৰাম কৰিলা হা বেদৰ অনেক ভেদ, যাৰ যেন জাতি ধৰ্ম দিলা পৰিছেদ। তুমি বেদৰ শাখা প্ৰশাখা ভাগ কৰিলা, আৰু ভাগ কৰি কি কৰিলা? যে ব্ৰাহ্মণ হলে কি কৰ্ম কৰিলে ধৰ্ম হব সেইটো তুমি দেখুৱাই দিলা। ক্ষত্ৰিয় হলে কি কৰ্ম কৰিলে ধৰ্ম হব সেইটো তুমি চিনাকি কৰি দিলা। বৈশ্য হলে কি কৰ্ম কৰিলে শাস্ত্ৰত ধৰ্ম বুলি কৈছে সেইটো তুমি তাত দেখুৱাই দিলা। আৰু শূদ্ৰসকলক কোনটো কৰ্ম কৰিলে ধৰ্ম হব সেইটো তুমি দেখুৱাই দিলা। যাৰ যেন জাতি ধৰ্ম দিলা পৰিচ্ছেদ। তুমি জাতিগত হিচাপে প্ৰত্যেকজন জাতিৰ মনুষ্যকে কোনটো কৰ্ম ধৰ্ম এইটো তুমি সকলোকে চিনাকি কৰি দিলা। এতিয়া এনেকৈ তুমি চিনাকি কৰোতে কৰ্মবিলাক কি হল জানানে ব্যাস? দেৱঋষি নাৰদে কৈছে তুমি গোটেই জগতখন এনেকৈ ধ্বংস কৰি পেলালা। বোলে কেনেকৈ? অনিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। বিনা কাৰণত পশু পক্ষীৰ প্ৰাণ হৰণ কৰা কৰ্মটো তুমি ধৰ্ম বুলি কৈ দিলা। ইয়াৰ নিচিনা বেয়া আৰু কৰ্ম এটা নাই ব্যাস, তুমি কিয় এইটো লিখি দিলা? সেইটো হল কৰ্মজৰ। বিনা কাৰণত পশু পক্ষীৰ প্ৰাণ হৰণ কৰা। এতিয়া কংসই কি কৰিছিলে? যেতিয়া ভগ্নী দৈৱকীৰ বিয়া পাতিছিলে, দশম স্কন্ধত আছে, যেতিয়া কংসই ভগ্নী দৈৱকীৰ বিয়া পাতিছিলে তেতিয়া দৈৱকীৰ লগত কি দিছিলে? 1800 ৰথ ৰথি দিছিলে, 400 মান ঘোঁৰা দিছিলে, হাজাৰ হাজাৰ দাস দাসী পঠিয়াই দিছিলে, লগত যৌতুক দিছিলে। যদি কংসই যৌতুক নিদিলেহেঁতেন, আপুনি মই এতিয়া যৌতুক দিলোহেঁতেন নাই? যৌতুক নিদো। ব্যাসে তেনেকুৱা কথাবিলাক লিখি দিলে। সেই কথাবিলাক লিখি দিয়াৰ কাৰণে আপুনি আমি কলিৰ মনুষ্য হৈ এতিয়া সেইবিলাক শাস্ত্ৰত আছে বুলি আপুনি মই কৰিবলৈ লাগি গলো। সেইটো হল কৰ্মজৰ। তাৰ পাছত কংসই কি কৰিলে? বিনা কাৰণত পশু পক্ষী প্ৰাণ হৰণ কৰিলে। ভনীয়েকৰ বিয়া কিমান আনন্দত, সোণ খেৰো অবুধ কংস, যি ভগ্নী দৈৱকীৰ বিয়া পাতি আনন্দত আপোন পাহৰা হৈ নিজকে পাহৰিছ মূৰ্খ কংস তই। তাৰমানে কংস নামে
যি দুৰাচাৰী অত্যাচাৰী এজন ৰজাৰ ছবি আপোনাৰ মোৰ মনলৈ আহে, প্ৰকৃততে তেওঁ হৰিধাৰী কংসৰ কথা নাই কোৱা। প্ৰকৃততে কংস মানে এটি আত্মা। সেইকাৰণে হেৰ আত্মাৰূপী কংস, তই নিজকে কিয় পাহৰি গৈছ যে তোৰ শৰীৰটোত আত্মা মই ঘুমাই থাকি হাত ভৰি চকু কাণ নাক মুখ লৰুৱাই আছো, মই শক্তি দি আছো, আৰু সেই একে আত্মা তত্ত্বই সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি। উদ্ধৱৰ আগত কৃষ্ণই ক'লে। তাৰমানে উৰণ বুৰণ গজন ভ্ৰমণ যিয়ে নহওক প্ৰত্যেকৰে ময়ে আছো সোমাই সোমাই। তাৰমানে ময়ে আত্মা ৰাম। এই দৰ্শনটো পাহৰি তই কি কৰিলি? আজি যে আমি কৰি থাকো ল'ৰাটোৰ বিয়া, 25 কেজি মান খাহী মাংসৰে আমি সেৱা ভাগ কৰোনে বাৰু? 15টামান ব্ৰইলাৰ মৃত্যু হয়, 10টামান পাতি হাঁহৰ মৃত্যু হয় ল'ৰাৰ বিয়াত, চাবচোন হয়নে নহয় বাৰু? হয়। কিমান মাছৰ মৃত্যু হয়। এই যে প্ৰাণী কেইটা আমি বধ কৰিলো, কেলে বিয়াখন মাছে মাংস খুৱাই পাতিলেহে হয় নেকি? শাস্ত্ৰত কৈছে নিয়ে বুলি যে মাছে মাংসই মাৰি ৰাইজক খোৱালেহে একেবাৰে বিয়া হব, সেইবুলিতো নাই কোৱা। সেই কৰ্মজৰটোৰ পৰা তুমি যদি বাচিব বিচাৰা, তেতিয়াহ'লে এজন সাধু সন্ত মহন্তৰ সেৱাৰ মাধ্যমেৰে জীৱন আগবঢ়োৱা, বুজি পাই যাবা উত্তৰটো। এই দৰ্শনটো আমাক ইয়াত প্ৰকাশ কৰিছে, আৰু সেইটোকে কোৱা হৈছে প্ৰাণী হিংসা। দৰ্শন দিলে ইয়াত, এ ৰামে স্বভাৱে লম পত বিষয়ত অনুৰাগ। যিসকলৰ স্বভাৱটো লম্পট, যিসকল স্বাভাৱিকতে বিষয়ত আসক্তি, মাছ অকণ নহলে ভাত খাব নোৱাৰে, মাংস অকণ নহলে কিনো বনালি এইবিলাক বুলি মানুহজনী গালি পাৰে, এই যিটো স্বভাৱ বিষয়ত অনুৰাগ হৈ থাকে, সেইসকলে কি কৰে? স্বৰ্গ পাইব বুলি ৰংগে কাটে শংখ চাগ। তেওঁলোকে স্বৰ্গলৈ যাব পাৰিম বুলি আনন্দ মনেৰে হাঁহ ছাগলী পাৰ কুকুৰা মহ আদিবিলাক কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজৈ, পুণ্য ক্ষয় ভৈলে দুনাই নৰকত মজৈ। সেই কৰ্মবিলাক কৰি থাকে। এইবিলাক কৰ্ম শুদ্ধ নে অশুদ্ধ ভকতেহে বুজাই দিব, অভকতে নোৱাৰে। ভকতেহে এইখিনি কৰ্মৰ উত্তৰটো তোমাক দিব, শুদ্ধ নে অশুদ্ধ। একাদশ দিৱসত কি হয়? ৰাতিলে সন্ধিয়ালে খাৰ মাছ খোৱা এটা নিয়ম থাকে। আপোনালোকৰ এইফালে আছেনে নাই নাজানো বাৰু, আগতে আছিল। খাৰ মাছ খোৱা নিয়মটো কেলে আছে জানেনে? খাৰ মাছ মানে 10 নম্বৰ দিনটোলৈকে পিতৃ মাতৃ পৰলোকগামী হোৱাৰ কাৰণে ব্ৰতত আছে। দুখ কৰি মানে যিখিনি খাব লাগে তেল টেঙা সদায় খোৱাৰ পৰা অকণমান বিৰত থাকে, এটা ব্ৰত পালন কৰে। প্ৰত্যেকজন মনুষ্যই সেইটো কৰ্ম কৰে। আৰু 12 নম্বৰ দিনটোত তৈল ভোজনৰ ব্যৱস্থাটো আছে। কোনোবাই এমাহত কৰে, কোনোবাই 10 দিনত কৰে, কোনোবাই 17 দিনত 13 দিনত, নিজৰ নিজৰ চিন্তা, আমাৰ সেইটো দৰকাৰ নাই ক'ব লগা, কিন্তু নিয়মটো তেনেকৈ পালন কৰে। এতিয়া 12 নম্বৰ দিনত তৈল ভোজন, কিন্তু একাদশ দিৱসৰ সন্ধিয়াতে খাৰ মাছটো খাই দিয়ে। খাৰ মাছ খোৱাৰ অৰ্থ হ'ল যে আজিৰ পৰা তুমি তেল টেঙা আগতে যে খাই আছিলা, তেনেকৈ তুমি আহাৰ মুঠি গ্ৰহণ কৰিব পাৰিবা। এই পাৰিবাটো তাৰমানে মুকলি কৰি দিলে যে আজি 10 দিনে তুমি এইখিনি খোৱা নাছিলা, কিন্তু কালিলৈ পৰা তুমি আগৰ নিচিনাকৈ আকৌ চলিব পাৰিবা। এই ব্যৱস্থাটো মুকলি কৰি দিয়ে। তাৰ অৰ্থ এইটো নহয় তুমি ৰৌ মাছ এজনী আনি সন্ধিয়াতে তুমি একদম তেলত ফ্ৰাই কৰি পিচ পিচকে তুমি খাই লোৱা, এই বুলি নাই কোৱা। যদি সেইবুলি খাবলৈ কৈছিল, তেতিয়াহ'লে 11 নম্বৰ দিনত কাজ হ'ল, কাজত এষাৰ নাম হ'ল। আকৌ ৰাতি হাজাৰী ঘোষা পাঠ হয়, 1000 ঘোষা নাম ঘোষা পাঠ হয়। তাৰ আগত 14 প্ৰসংগ নাম হয়। যদি 14 প্ৰসংগ নাম সাত্বিক নাম হয় ৰাতিৰ নামখাৰ, আকৌ হাজাৰী ঘোষা যদি পাঠ হয় ৰাতিপুৱালৈকে, তেতিয়াহ'লে তাৰ আগতে যদি মাছে মাংসই খাই লয় সেৱকীসকলে, তাৰ পাছত যিভাগ সেৱা কৰিব সেই সেৱাভাগ শুদ্ধ হ'বনে? প্ৰথম খাই লৈছে মাছে মাংসই, তাৰ পাছত ভকতক সেৱা কৰিছে, গোটেই ৰাতিটো জলপান এটা খুৱাই থৈ দিলে ভকতক। নিজে মাছে মাংসই খাই ললে, ভকতক জলপান এটা খুৱাই থৈ দিলে। সেই ব্যৱস্থাটো হ'ল অপৰাধটো। তেনেকৈ আমি যিবিলাক কৰ্ম সমাজবাদী বসবাস কৰা বা পায়ে কৰি থাকো, সেইবিলাক শুদ্ধ নে অশুদ্ধ ভকতেহে বুজাই দিব শাস্ত্ৰ সন্মতে। সেইকাৰণে সেইটো হ'ল কৰ্মজৰ। গতিকে এনেকুৱা কৰ্মজৰ তুমি জীৱক দেখুৱাই দিলা ধৰ্ম বুলি, প্ৰাণী হিংসাটো। দ্বিতীয়তে হ'ল
গুৰুদেৱ নাম ভকতৰ আশ্ৰয়েৰে আমি জীৱন আগবঢ়াই নিওঁ। শৌনক নামৰ ঋষিজনে কৈছে, কৃষ্ণত অৰ্পিয়া আমি কৰো কৰ্ম যত, তাতো নানান বিঘ্নি আছে জানিলো মনত। আমি কৃষ্ণ দৰ্পণ কৰিয়ে 1000 বছৰ যজ্ঞটো কৰিছো। কেলেনো বিঘিনিটো হ'ল তাকে বুজি নাপালো। এতিয়া আমি শিৱ মন্দিৰত যে সোমাওগে চাকি গছ জ্বলাবলৈ যাওঁতে, কি বুলি কৈ সোমাই বাৰু আপোনালোক? কেতিয়াবা যে সোমাই শিৱ মন্দিৰলৈ যায়, কৃষ্ণ মাধৱ কৃষ্ণ। বাৰু নোযোৱাসকল নাই, যদি যোৱা কোনো বা পাই আছে তেতিয়াহ'লে শিৱ মন্দিৰটো দেখিলে কি বুলি কয়? ওম নম শিৱায় বুলি কয়নে? নকয়। কি বুলি কয় বাৰু? কৃষ্ণ বুলি কয়। ওম নম শিৱ বুলি কোনেও নকয়, কৃষ্ণ বুলি কৈ সোমায়। বিশ্বকৰ্মা পূজা ভাগ পাতোতে কাৰ নাম লয়? বৰতালযোৰ বজাই কাৰ নাম লয়? গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ। কোনেও নকয় গোপাল গোবিন্দ যদুনন্দন বিশ্বকৰ্মাৰ চৰণে লৈলো শৰণ। কোনেও নেগায়, সেইবিলাক নাম নায়েই ক'তো। তাৰমানে বচনে কেৱল মাত্ৰ হৰিত শৰণ লয়, চিত্তে আন দেৱক ভজয়। জানিবাহা কদাচিতো সিদ্ধি সিটো নলভয়, হৰি তাৰ সন্তোষ নহয়। সেইটো হ'ল কৰ্মজন, সেইটো হ'ল কৰ্মজন। এনেকৈ যেতিয়া আমি কৃষ্ণত অৰ্পণ কৰিয়ে কৰ্ম কৰো, তথাপিতো আমাৰ বিধি বিঘিনি বিপদ আপদখিনি কিন্তু হৈ থাকে। কাৰণটো কি? আমি সকলোৱে এইটো কথা বুজি পাওঁ যে যেতিয়া আমি সন্তানটোৰ মেট্ৰিক পৰীক্ষাৰ সময়ত নামঘৰত গৈ গুৰুদেৱ নাম ভকতৰ মাধ্যমেৰে সেৱাভাগ আগবঢ়াই দিওঁ, তাৰ পাছত যেতিয়া ঈশ্বৰৰ কৃপাত ফলাফলটো ভাল হয়, সেইদিনা ৰাতি অৰ্থাৎ মেট্ৰিক পৰীক্ষাৰ দিনা ৰাতি ধন্যবাদটো কাক দিয়ে? সঁচা কথাটো কব, ধন্যবাদটো কাক দিয়ে? গুৰুদেৱ নাম ভকত গুলিমাৰ আমলৰীয়া হাঁহটো মুচৰি মাৰ। সেইদিনা আমলৰীয়া হাঁহ এটা এনে মৰে। সেইদিনা 2টা ব্ৰইলাৰ এনে মৰে। ব্ৰইলাৰ কেইটাতো কোনো দুখ নাছিল। আপোনাৰ মোৰ সন্তানটো ভাল ফলাফলৰ বাবে আশা কৰি সেৱাভাগ কৰিছিলো কৃষ্ণৰ চৰণত, আৰু কৃষ্ণদেৱে ভক্তৰ কৃপাৰ্থে তথাস্তু বুলি সেৱা কৰাৰ বাবে আশীষ প্ৰদান কৰিলে। এতিয়া সেই আশীৰ্বাদৰ ফল হিচাপে পঢ়া শুনা কৰা কৰ্মটোত তেওঁ সফলতা লাভ কৰিলে, আৰু সেই কাৰণে সফলতাটোৰ বাবে ধন্যবাদটো ঈশ্বৰক দিব লাগিছিল, কিন্তু ঈশ্বৰক নিদি আমলৰীয়া হাঁহ এটাক দি দিলে ধন্যবাদটো। তয়ে মৰ। এই ব্যৱস্থাটো কৰ্মজৰ বুলি কৈছে। গতিকে কৰ্মজৰৰ এনে বিভিন্ন উদাহৰণ আছে। 2য় স্কন্ধটো পৰাশৰ, বিশ্বামিত্ৰ, পৰাশৰ আদি ঋষি মুনিসকলৰ যিটো দৰ্শন দিছে, অষ্টমাৰ্গেৰে যিটো ব্যৱস্থা পালন কৰিছে, তাৰ পাছত পৰাশৰ মুনি এনেধৰণে যিসকল মহান মহান মনীষীয়ে ব্ৰহ্মক চিন্তা কৰিছে কঠোৰ ব্ৰত সাধন কৰি, কিন্তু তেনে ক্ষেত্ৰতো তেওঁলোকে সেই ব্যৱস্থাটোত সম্পূৰ্ণৰূপে সফলতা লাভ কৰিব পৰা নাই। গতিকে কলিৰ মলমতি মনুষ্য আমি যদি কৰ্মজৰ কৰ্মবন্ধনৰ পৰা মুক্ত হ'ব বিচাৰো, তেতিয়াহ'লে ইন্দ্ৰিয়ক দমন কৰিব লাগিব, আৰু ইন্দ্ৰিয়ক দমন কৰিবলৈ যোৱাৰ আগত মনক শুদ্ধ কৰিব লাগিব, আৰু মনক শুদ্ধ কৰাৰ একমাত্ৰ ব্যৱস্থাটো হ'ল শুনা সভা সদস্যই নেৰিবা শাস্ত্ৰৰ নয়, হৰি গুণ ভাগৱত সাৰ, সাধু সংগ অনুসাৰা শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখণ্ড আচাৰ। এইটোৱে হ'ল উত্তম পন্থা। কৃষ্ণ হ'বনে প্ৰভু জানা?